এইখিনিলৈকে মহাভাগৱত শাস্ত্ৰৰ নামাকৰণৰ সৈতে এতিয়া সুকে পৰীক্ষিতক এই পদৰ মাজেদি ক'বলৈ যোৱা কথাৰ পৰা আমি জানিবলগীয়া বুজিবলগীয়া শিকিবলগীয়া আমাৰ উঠি অহা প্ৰজন্মক জনাবলগীয়া বুজাবলগীয়া শিকাবলগীয়া দিশ কি আছে আমি তাৰ ওপৰত পদবন্ধে আলোচনা কৰিম। এতিয়া কৃষ্ণ কথা ইটো অমৃতটো কৰি সোৱাত শুনো সুত শুক পৰীক্ষিতৰ সম্বাদ। ২৮,০০০ ঋষিৰ ভিতৰত যিজন বয়োজ্যেষ্ঠ জ্ঞানজ্যেষ্ঠ বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ সেই সৌনকে সুত মহামণিৰ ওচৰত এই নিবেদন কৰিছে যে তুমি কৃষ্ণৰ অমৃতময় কথা সুক আৰু পৰীক্ষিতৰ মাজত যি সংলাপ হৈছিলে সেই বিষয়ে মোক কোৱা। যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে শশাগৰা পৃথিৱী জিনিলা একে ৰথে। যিজন ৰজাৰ ৰথ আকাশমাৰ্গেদি গৈছিল আৰু যিজনে সপ্তদ্বীপা পৃথিৱী অধীশ্বৰ হৈছিল ৬১টি ৰজা হৈছিল। জম্বুদ্বীপপতি পৰীক্ষিত মহাবীৰ তেওঁ গোটেই জম্বুদ্বীপৰ ৰজা হৈছিল। তেওঁ মহাবীৰ তৰুণ কালতে কেনে তেজিলা শৰীৰ ডেকা কালতে এনেকুৱা এজন ৰজাই কিয় জীৱন এৰিব লগা হ'ল। ভিত্ত যেন খাতে পৃথিৱীৰ ৰাজা যত সকলো ৰজাই তেওঁক মানে ৰজা হিচাপে মানি তেওঁলোকে দাসত্ব স্বীকাৰ কৰিছিল। কৃষ্ণত ভকত তেন্তে মহাভাগৱত তেওঁ মহাভকত তেওঁ কৃষ্ণত ভক্তি কৰিছিল। হৰি স্মৰি যি মতে কৰিলা তনু ত্যাগ যিৰ কাৰণে তেওঁ হৰিক চিন্তা কৰি দেহ ত্যাগ কৰিলে। কহিও তাহান জন্ম সুত মহাভাগ। এতিয়া তুমি সেইজনৰ জন্ম কাহিনী মোক কোৱা। বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহি ভেদ দুইৰো কথা কৰে পাতকৰ স্কন্ধচেত। আপোনালোকে নিতাইজান গাঁওবাসীৰ ৰাইজে কেতিয়াবা লগৰ বন্ধু বান্ধৱ আলহী অতিথি ভকত বৈষ্ণৱৰ ওচৰত ওচৰ সমীপৰ লোকৰ লগ পালে ঈশ্বৰৰ কথা আমি পাতিব লাগে। পিছে ঈশ্বৰৰ কথা নাপাতি এই নিতাইজান গাঁৱৰ নীতি নিয়ম মনা এজন ভকতৰ কথা যদি আপোনালোকে পাতে ঈশ্বৰৰ কথাৰ পৰিৱৰ্তে তেতিয়াও আপোনালোকৰ পাপ নাশ হ'ব। ইমান নামৰ মহিমা এই কথা আপোনাক কৈছে যে বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহি ভেদ। ভকত আৰু ভগৱন্তৰ মাজত কোনো পাৰ্থক্য নাই। দুইৰো কথা কৰে পাতকৰ স্কন্ধচেত। দুইজনৰ কথাই আমাৰ পাপবিলাকৰ বিনাশ কৰে। সেইকাৰণে ভগৱানৰ কথা নাপাতি কেতিয়াবা বহুত নীতি নিয়ম ভাল মানে আদৰ্শত চলা ভকত বৈষ্ণৱৰ কথা পাতিলেও আমাৰ পাপ বিনাশ হ'ব। এতেকে শুনিব আমি কৃষ্ণৰ চৰিত্ৰ এহিহে তাৰিবে আবে দুৰ্ঘুৰ কলিত। এই দুৰ্ঘুৰ কলিকালত আমি নিজক উদ্ধাৰ কৰিবলৈ হ'লে কৃষ্ণ কথা শুনিবই লাগিব, ক'বই লাগিব, গাবই লাগিব। এইকেইটা নকৰা মানুহ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে বা তৰিব নোৱাৰে। দেৱৰো দুৰ্লভ শুক মুনি মহাভাগ কি মতে পাইলন্ত পৰীক্ষিতে টাংকলাক। দেৱতায়ো যিজনক বিচাৰি নাপায় তেনে এজন মহান পুৰুষক মুনিক পৰীক্ষিতে কেনেকৈ লগ পালে কেনেকৈ লগ পালে। বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্তৰ তত্ত্ব ভাগৱত একেবাৰে বেদান্তৰ সাৰ ভাগৱতত আছে। ৭ দিনে কৈলাসীটো মহাভাগৱত যে ৭ দিনে তেওঁক কেনেকৈ এই মহাভাগৱত শুনাবলৈ সক্ষম হ'ল। কি হেতু ৰাজাক আহি দংশিলে তক্ষকে তৎসত্ত্বেও তক্ষকে কেনেকৈ তেওঁক দংশন কৰিলে। পাইলাগতি ভাগৱতৰ শ্ৰৱণ মাত্ৰকে আৰু ভাগৱত শুনাৰ লগে লগে পৰীক্ষিতে পৰম গতি পালে। মই সেইকাৰণে আৰম্ভণিতে আপোনালোকক কৈছোঁ আপোনালোকে প্ৰত্যেকেই আজিৰ পৰা সংকল্প ল'ব যে মই নিজাববীয়াকৈ হ'লেও ভাগৱতৰ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ পঢ়ি মই শেষ কৰিম। বা নামঘৰত বা সমাজত বা গৃহস্থী ঘৰত আমি তেনেকুৱা কৰ্ম আঁচনি আপোনালোকে লওক। যদি পৰীক্ষিতে গতি পালে আপুনি ময়ো গতি পাম। মাত্ৰ আমাৰ বিশ্বাস লাগিব সেই কথাটোত। বৈষ্ণৱৰ বৃত্তান্ত শুনিবে ইচ্ছা আছে কহিওক সুত আন কথা শুনো পাছে। যেতিয়া বৈষ্ণৱৰ কথা শুনাৰ প্ৰতি আমাৰ অনুৰাগ বাঢ়িছে গতিকে আমাক শুনা। হেন শুনি সুতে বিনাৱন্ত অৱনত তললৈ মূৰ কৰি তেওঁ ক'লে আমি অকুলীন হেন আছিল মনত। এই মুহূৰ্তলৈকে মই নিজকে হীন জাতি বুলি ভাবি আছিলোঁ। সুতে কৈছে মোক যিহেতু তোমালোকৰ সমাজত বহিবলৈ দিয়া নাছিলা
বহুত আঁতৰত বহুত যোজনৰ পিছত মোক বহিব দিছে তে মই এই মুহূৰ্তলৈকে মই নিজকে এজন হীন জাতি বুলি ভাবিছিলোঁ তোমাখাৰ প্ৰশ্ন ভইলোঁ আজি সি পবিত্ৰ যে তোমালোকৰ এই আহ্বানে মোক আজি পবিত্ৰ কৰি তুলিলে শুনা যেন জানো কহোঁ কৃষ্ণৰ চৰিত্ৰ এতিয়া মই কৃষ্ণৰ চৰিত্ৰ কিমান জানো কওঁ শুনা সাৱশেষ কথা কোনে কহিবে স্বৰূপে সাৱশেষ মাৰি কৃষ্ণৰ গুণ কথা কোনে ক'ব পাৰিব যেন পক্ষী উৰয় পাখাৰ অনুৰূপে চৰায়ে যেনেকৈ পাখিৰ অনুপাতে উৰে ময়ো সেই অনুপাতেহে তোমাক এই কথা ক'ম সেইমতে যত মানে লৱে মূৰ মতি বৰ্ণাইবু কৃষ্ণৰ লীলা তোমাতো সম্প্ৰতি গতিকে মই তোমাক মোৰ মনে যিমান দূৰলৈকে মই জানো সেই মতেহে তোমাক ক'ম যেনেকৈ চৰায়ে পাখিৰ অনুপাতে আকাশত উৰা মাৰে ময়ো সেই অনুপাতে তোমাক এই মানে কৃষ্ণৰ কথা ক'ম এই কথাখিনি আমাক কি দেখুৱাইছে দাস্যত্ব ভাৱ মই অলপ আগতে কৈ গৈছোঁ যে ময়েই চবতকৈ জানো মোতকৈ জ্ঞানী মোতকৈ বুদ্ধিয়ক মোতকৈ শিক্ষিত মোতকৈ ধনী মোতকৈ মানে সম্পদশালী ব্যক্তি দ্বিতীয় নাই বুলি যাতে আমি কোনোদিন অহংকাৰ কৰিব লগা নহয় আমাৰ 5টা অহংকাৰে আমাক ভকতি কৰিবলৈ নিদিয়ে বেদৰ মতে মনত ৰাখিব আপোনালোকে জাতি বিদ্যা মহতংস ৰূপ যৌৱনম এবচ যত তত স্তুতি বৰ্ধেত পঞ্চতৈ ভক্তি কণ্টকঃ এই 5টা অভিমান ভাৱ যাৰ অন্তৰত থাকিব সি ভকতি কৰিব নোৱাৰে কি জাতি মই উচ্চ জাতি মানুহ বুলি কোনোবাই জাতিক লৈ যদি গৰ্ব কৰে সি সাধাৰণ মানুহৰ লগত আহি ভকতি কৰিব নোৱাৰে বিদ্যা মই নিতাই জান গাঁৱৰ ভিতৰত মোতকৈ বিদ্যাৱন্ত আৰু দ্বিতীয় নাই এই বুলি পুথিগত ডিগ্ৰীক লৈ যদি কোনোবাই অভিমান কৰে তেনে অভিমানী মানুহে আমাৰ আজিৰ দৰে সাধাৰণ মানুহৰ লগত বহি ভক্তি কৰিব নোৱাৰে মহতংস মোতকৈ গাঁওখনৰ ভিতৰত ধনী মানী মানুহ দ্বিতীয় নাই এই বুলি ধন ঐশ্বৰ্যক লৈ যদি কোনোবাই গৰ্ব কৰে সেই মানুহে সাধাৰণ মানুহৰ লগত ভক্তি কৰিব নোৱাৰে ৰূপ চেহেৰা ভাল হ'লেও কিছুমান বগা চগা হ'লে দেখিবলৈ ধুনীয়া হ'লে কোলা ফালে নাচায়ে তেনেকুৱা স্বভাৱ আছে যদি এৰিব দেই কাৰণ ৰূপ যৌৱনবিলাক ভগৱন্তৰ প্ৰদত্ত আমি পূৰ্ব জন্মতে ভগৱন্তক আৰাধনা কৰিছিলোঁ সাধনা কৰিছিলোঁ কি বুলি মোক নিতাইজান গাঁৱত এজনী বগা চগা ধুনীয়া ছোৱালী কৰি জন্ম দিবা মোক এটা ধুনীয়া বগা চগা ল'ৰা এটা চেহেৰা ভাল ল'ৰা এটা জন্ম কৰি দিবা মোক এজনী বোৱাৰী কৰি পঠিয়াবা নিতাইজান গাঁৱলৈ মোক এজন ভাল মানুহ কৰি পঠিয়াবা এই বুলি ভগৱন্তৰ চৰণত আমাৰ পূৰ্বৰ নিবেদন থকাৰ কাৰণেহে আপোনালোকে আজি কোনোবাই নিতাইজান গাঁৱত বাস কৰোঁতে ধুনীয়া ৰূপ যৌৱন লৈ বাস কৰিছে কিন্তু সেই ৰূপ যৌৱনক বা সুন্দৰক বান্দৰ কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে গতিকে আমি ৰূপ যৌৱনক লৈ যাতে গৰ্ব কৰিব লগা নহয় আপুনি মইনো কোন এদিন নাৰদে বৈকুণ্ঠত গৈ কৃষ্ণৰ লগত সংলাপ কৰি থাকোঁতে কথা প্ৰসংগতে ক'লে প্ৰভু মোৰ সমান সৌন্দৰ্যৱান ব্যক্তি ৰূপৱান ব্যক্তি মৰ্ত্যত আৰু দ্বিতীয় নাই তেতিয়া কৃষ্ণই মিচিককৈ হাঁহি মাৰি ক'লে হে নাৰদ মোৰ আগতে যি ক'লা দেই এনেকুৱা কথা তুমি আনৰ আগত আৰু নক'বা নাৰদে মনে মনে শুনি থাকিলে নামি অহাৰ লগে লগে আকৌ তেওঁ মনলৈ ভাৱটো আহিলে মই দেখিবলৈ ধুনীয়া এইটো কথা ক'লেও অপৰাধ হয়নে অভিমানটো পুনৰ আহি গ'ল কৃষ্ণটো চবৰে হৃদয়তে আছে আপুনি কি ভাবে চব জানে এওঁ আকৌ অহংকাৰ আহিলে এইটো অহংকাৰ যদি মই ইয়াক খৰ্ব কৰি নিদিওঁ সংস্কাৰ কৰি নিদিওঁ এই ৰূপৰ সৌন্দৰ্যৰ অভিমানে এওঁ সমাজৰ পৰা অপ্ৰিয় কৰি তুলিব সেইকাৰণে তেওঁ ভকতক সদায় বিপদৰ পৰা মুক্ত কৰে নাৰদ গৈ থকা বাটতে যুগবলে এখন স্বয়ম্বৰ পাতি দিলে স্বয়ম্বৰৰ ছোৱালীজনী বিশ্ব সুন্দৰী তেওঁ সুন্দৰকে মালা পিন্ধাব নাৰদৰ কাণত কথাটো পৰি গ'ল নাৰদে ভাবিলে মোতকেতো মৰ্ত্যত সুন্দৰ ব্যক্তি দ্বিতীয় নাই গতিকে এইগৰাকীক আজি ময়ে লোৱা এই বুলি গৈ মানে স্বয়ম্বৰৰ প্ৰথম আসনখনতে তেওঁ বহিছে তাৰ কাষতে গন্ধৰ্ব তাৰপিছত অন্য ৰজা মহাৰজা দেৱতাবিলাকৰ ভিতৰত গন্ধৰ্ববিলাক বৰ ধুনীয়া যেতিয়া কইনাই মালা লৈ আহিছে নাৰদে ভাবিলে আজি মোৰ ডিঙিত সোমাবই আৰু এই বুলি ডিঙিটো যেতিয়া ওচৰ পাওঁতে আগবঢ়াই দিছে কইনাগৰাকী তেওঁলোকে কটাক্ষ দৃষ্টি চাই যেতিয়া আগবাঢ়ি গুচি গ'ল গন্ধৰ্বজনক সুধিলে কি হ'ল কথাটো বোলে তুমি আইনাখন চোৱাগেছোন আইনাখন চাইছে বান্দৰ হৈ আছে নাৰদক বান্দৰ কৰি বহুৱাই থৈছে ভগৱানে তেতিয়া নাৰদে গম পাই গ'ল এইটো প্ৰভুৰ লীলা প্ৰভু তুমি আজি মোক এই কাৰ্য কৰি
মোক প্ৰাপ্যৰ পৰা বঞ্চিত কৰিলা তুমিও কিন্তু এদিন বান্দৰৰ সহায় লৈহে উদ্ধাৰ হ'ব লাগিব এই বুলি ভগতেও অভিশাপ দি দিলে সেইকাৰণে ত্ৰেতা যুগত ৰাম অৱতাৰত বান্দৰৰ সহায় লৈ সীতাক উদ্ধাৰ কৰিব লাগিছে এয়া ভকতৰ অভিশাপ গতিকে এইবিলাক কাহিনী উপকাহিনীৰ দ্বাৰা আমাক ভাগৱতৰ মাজেদি বা গুৰুজনাই আমাক কি বুজাব গৈছে যে আমি বিনাশী ধন টকা পইচা বিদ্যা বুদ্ধি জ্ঞান ৰূপ যৌৱনক লৈ যাতে আমি কোনোদিন অহংকাৰ কৰিব লগা নহয় কৰিব পাৰিব কিন্তু আমাৰ পতন হ'ব সেইকাৰণে বহুত তেনেকুৱা উদাহৰণ আছে এদিন তেওঁৰ বাহন গৰুৰ পক্ষীয়ে মনতে ভাবিলে যে মোৰ সমান বলৱান প্ৰাণী আৰু পৃথিৱীত দ্বিতীয় নাই মোৰ পিঠিত নুঠিলে ভগৱান এক খন্তেকো কলৈকো যাব নোৱাৰে ভগৱানটো সবৰে হৃদয়ত আছে গম পাই গ'ল এওঁ অহংকাৰ হ'ল এতিয়া এই অহংকাৰটো যদি মই এওঁ কতৰাই নিদিওঁ তেতিয়াহ'লে এওঁ এই মানে বল বীৰ্যৰ অহংকাৰে এওঁক সমাজৰ পৰা আঁতৰাই লৈ যাব এই বুলি গৰুৰ পক্ষীক সংস্কাৰ কৰাৰ উদ্দেশ্যে ভগৱান তেওঁৰ পিঠিত নুঠা হ'ল এদিন দুদিনকৈ ৩-৪ দিন পাৰ হৈছে ভগৱানে তেওঁৰ পিঠিত নুঠা হ'ল গৰুৰে ভাবিলে ভগৱান প্ৰত্যেক দিনে অকণমান হ'লেও মোৰ পিঠিত উঠি ইফালে সিফালে নগ'লে নহয় আজি দেখোন 4 দিন পাৰ হৈ গ'ল তেওঁ মোৰ পিঠিত উঠা নাই এওঁ মোক দেখা নাই কাৰণে উঠা নাই নেকি বাৰু এই বুলি ভাবি তেওঁ ভগৱন্তৰ সন্মুখত দেখা দিবলৈ গৈছে ভগৱন্তে গম পাইছে কি উদ্দেশ্যে আহিছে দেখাৰ লগে লগে গৰু আহিলা হয় প্ৰভু মই আহিলোঁ বৰ ভাল কৰিলা তুমি এটা কাম কৰাচোন কওকচোন প্ৰভু এই পাহাৰৰ দাঁতিতে হনুমান শুই আছে তুমি মই দেখা কৰিবলৈ মাতিছে বুলি কোৱাগেচোন নিৰ্দেশনা পোৱাৰ লগে লগে তেওঁ আনন্দ মনেৰে উৰা মাৰি গৈ পাহাৰৰ দাঁতিত গৈ দেখিলে হনুমান একদম মানে দুৰ্ঘৰ টোপনিত শুই আছে গৈ পেলাই কৈছে হেৰা হনুমান তোমাক কৃষ্ণই দেখা কৰিব মাতিছে হেৰা হনুমান তোমাক কৃষ্ণই দেখা কৰিব মাতিছে হেৰা হনুমান ইবাৰতকৈ সিবাৰ ডাঙৰ ডাঙৰকৈ চিঞৰি মাতিলে ৩-৪ বাৰ মাতিলে হনুমানে চকু নেমেলিলে মূৰেই নাদাঙিলে উপায়ন্তৰ হৈ তেওঁ উৰা মাৰি গুচি আহিলে আহি প্ৰভুৰ ওচৰ পালেহি প্ৰভুৱে সুধিলে তুমি লগ পালা বোলে পালোঁ ক'লানে বোলে ক'লোঁ কি ক'লে প্ৰভু এবাৰ নহয় দুবাৰ নহয় ৩-৪ বাৰ তুমি মাতিছে বুলি চিঞৰি চিঞৰি ক'লোঁ কিন্তু হনুমানে মূৰো নাদাঙিলে চকু নেমেলিলে হয় নেকি বোলে হয় তুমি এইবাৰ যোৱা গৈ ক'বা তোমাক ৰামচন্দ্ৰই দেখা কৰিবলৈ মাতিছে প্ৰভু ৰামচন্দ্ৰই দেখা কৰিব মাতিছে বুলি ক'বা তাৰমানে হনুমান ৰাম ভক্ত কৃষ্ণক চিনি নাপায় এইবাৰ আকৌ তেওঁ উৰা মাৰি গৈ হনুমানৰ ওচৰৰ পৰা হেৰা হনুমান তোমাক প্ৰভু ৰামচন্দ্ৰই দেখা কৰিবলৈ মাতিছে মোৰ প্ৰভুৱে মাতিছে বোলে বলা বলা গৈ আছোঁ বুলি কোৱা লগে লগে তেওঁ আহিবলৈ সাজু হ'লে গৰুৰ পক্ষী উৰা মাৰি সেই প্ৰভুৰ ওচৰ পালেহি বোলে পালানে বোলে পালোঁ ক'লানে বোলে ক'লোঁ কি ক'লে এইবাৰ প্ৰভু এবাৰ ক'বলৈ পালোঁহে প্ৰভু ৰামচন্দ্ৰই দেখা কৰিবলৈ একদম তেওঁ আহিবলৈ ওলালে সাজু হৈ বোলে হয় নেকি বোলে হয় আহিব নালাগে বুলি কোৱা আহিব নালাগে বুলি কোৱা গৰুৰ পক্ষী একো ৰহস্যটো বুজি পোৱা নাই প্ৰভুৰ নিৰ্দেশনা এইবাৰ তেওঁ আকৌ আহিব নালাগে বুলি বাধা দিবলৈ যোৱালে এওঁ উৰি গৈ আধা বাট পোৱালে সিফালে হনুমান আহিলেই এইফালে এওঁ উৰি যোৱাৰ লগে লগে বাধা দিবলৈ যোৱাৰ লগে লগে কৃষ্ণই লক্ষীক কৈছে তুমি সীতা হৈ থাকা মই ৰাম হৈ থাকোঁ যুগবলে দুইজনে ৰাম সীতা হৈ আছে এইফালৰ পৰা গৰুৰ পক্ষী গৈ হনুমানক আধা বাটত পাই হেৰা হেৰা তোমাক যাব নালাগে বুলি কৈছে তুমি যাব নালাগে মানে দৌকা মেলি মেলি যেতিয়া বাধা দিলে হনুমানে কৈছে মোৰ প্ৰভুক দেখা দিয়া পথত ক'ৰ পক্ষী আহিছ বাধা দিবলৈ থাপ মাৰি ধৰি কাষলতি তলতে সোমোৱাই লৈ আহিলে আহি প্ৰভুৰ ওচৰ পাই গ'লহি প্ৰভুৱে দেখা পালে হনুমান আহি পালেহি বোলে হয় পালোহি বৰ ভাল কৰিলা তোমাক বহুত দিন দেখা নাই কাৰণে মাতিলোঁ পিছে কাষলতি তলত হেৰি কি লৈ আহিছা বোলে প্ৰভু এইটো ক'ৰ পক্ষী জানো তোমাৰ দৰ্শনৰ পথত গৈ বাধা দি আছিলে সেইকাৰণে ধৰি লৈ আহিছোঁ আৰু কাষলতি তলত এৰি দিয়া তেতিয়া প্ৰভুৰ নিৰ্দেশনাত যেতিয়া গৰুৰ পক্ষীক এৰি দিছে প্ৰভুৱে গৰুৰ পক্ষীয়ে গা মূৰ জোকাৰি মনতে ভাবিছে মোতকৈও বলৱান পৃথিৱীত আৰু দ্বিতীয় আছে গতিকে ভগৱানে ইজনতকৈ সিজন আমাক গুণী জ্ঞানী মানে বিদ্যাৱন্ত বুদ্ধিমন্ত কৰি ৰাখিছে মানে পূৰ্ব পুণ্যৰ অনুসৰি গতিকে আমি কোনেও কেতিয়াও ভাবিব নালাগে মোৰ সমান জ্ঞানী মোৰ সমান বিদ্যাৱন্ত মোৰ সমান ধনৱন্ত মোৰ সমান মানে সম্পদশালী দ্বিতীয় ব্যক্তি নাই ভাবিব পাৰিব কিন্তু আপোনাৰ পতন হ'ব এই তথ্যবিলাক আমাক মহাপুৰুষে দিছে ইয়াৰ মাজেদি গতিকে সেইকাৰণে তেওঁ এই কথা ক'লে যে কি বুলি ক'লে সেইমতে যত মানে লৱে মূৰ মতি
বৰ্ণাইব কৃষ্ণৰ লীলা তোমাতো সম্প্ৰতি মোৰ মনে যিমান দূৰলৈকে ক'ব পাৰে মই সেইমতে ক'ম এই বুলি দায়িত্বভাৱে তেওঁ কৈছে গ্ৰাম্য কথা কথনে মলিনে हुए বাণী তাকো শুদ্ধ কৰো কৃষ্ণ কথা কব খানি আমি বিষয়ৰ কথা পাতি থাকিলে আমাৰ মনবিলাক মলমতি হৈ যায় দুখ বেদনাই আমাক ছাতি ধৰে গ্ৰাম্য কথা কথনে মলিন हुए মলি গতিকে তাকো শুদ্ধ কৰো কৃষ্ণ কথা কব খানি আমি সদায় মনটো বেয়া লাগিলে কৃষ্ণ কথা পাতিব লাগে শুনিব লাগে গাব লাগে তেতিয়া আমাৰ মনবিলাক পৰিষ্কাৰ হৈ যায় দেই আমাৰ আমাৰ বিশ্ব বিখ্যাত মানে নাট্যকাৰ শেক্সপিয়াৰে কৈছে মাইণ্ড ক্যান বি পিউৰিফাইড বাই দ্য মিউজিক বডি ক্যান বি পিউৰিফাইড বাই দ্য এক্সাৰসাইজ both body and mind can be purified by the dance অৰ্থাৎ আমি যেতিয়া বৰগীত লোকগীত কীৰ্তন ঘোষা নাম যেতিয়া আমি গাম তেতিয়া আমাৰ মগজটো শুদ্ধন হয় বুলি কৈছে আৰু হাত চাপৰি মাৰি যেতিয়া আমি নাম লম তেতিয়া আমাৰ বডিটো এক্সাৰসাইজ হ'ব এটো বডিটো শুদ্ধন হয় আৰু নাচিলে মানে বডি আৰু মন দুইটা শুদ্ধন হয় সেইকাৰণে আমি নাচিবও লাগে দেই মাজে সময় আপোনালোকে নাচিব শৰীৰটো সুন্দৰ হ'ব লাইফ সাইজ আইনাৰ ওচৰত মানুহ নথকা সুবিধা লৈ ধুমধাম নাচিব নিজৰ বডি মানে আৰু মনটো আগতকৈ উন্নত হৈ যাব এয়া হল বেদৰ মত গতিকে আমি এইখিনি কথাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত তেতিয়া কি ক'লে তাকো শুদ্ধ কৰো কৃষ্ণ কথা কয় কৃষ্ণৰ চৰিত্ৰত মোৰতো মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নেওয়াছে এতিয়া ভাগৱতেও দুটা দেখুৱালে এটা জাতি আৰু এটা অজাতি শংকৰদেৱেও জাতি সৃষ্টি কৰি থৈ গৈছে গতিকে আমি ভাগৱতৰ পৰা এই তথ্য বুটলি ল'ব লাগিব আমি নিজকে আমুক জাতি তামুক জাতি এইবোৰ আমি বনাই লোৱা জাতিহে এইবোৰ ভগৱন্তৰ সৃষ্টি নহয় ভগৱন্তৰ মাত্ৰ চাৰিটা জাতি কৈছে জন্মন জায়তে শূদ্ৰম সংস্কাৰে দ্বিজম উচ্চতে বেদুদ্ভ্যাসে ভবেদ বিপ্ৰ ব্ৰহ্ম জানাতি ইতি ব্ৰাহ্মণ ভগৱানৰ সৃষ্টিয়ে চাৰিটা জাতি যে জন্মতে আমি সকলো ক্ষুদ্ৰ অজ্ঞানী আৰু জন্মন জায়তে শূদ্ৰম সংস্কাৰে দ্বিজম উচ্চতে যেতিয়া আমি ঈশ্বৰৰ শৰণ লৈ পেলাই ঈশ্বৰক জানিম তেতিয়া আমি দ্বিতীয় জন্ম হ'ব আজিৰ দৰে বেদৰ অভ্যাস কৰিলে বিপ্ৰ হ'ব আৰু যেতিয়া ব্ৰহ্মক জানিম আমি ব্ৰাহ্মণ হৈ যাম ব্ৰহ্মক অৰ্থাৎ পৰম সত্তাক যেতিয়া জানিম আমি ব্ৰাহ্মণ হৈ যাম গতিকে গুণৰ ওপৰতহে জাতিটো সৃষ্টি কৰিছে ভগৱানে সেইকাৰণে আমি নিজে বনাই লোৱা এইবোৰ জাতি আচল প্ৰকৃত ভগৱানৰ সৃষ্ট জাতি নহয় বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত জেনমতে পৃথিৱীত ভৈলন্ত বেকত যে বৈকুণ্ঠৰ শাস্ত্ৰ এই পৃথিৱীলৈ কেনেকৈ আহিলে যি মতে কৰিলে শাস্ত্ৰ ব্যাস সৰ্বজানে কি কাৰণে ব্যাসে ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিব লগা হ'ল প্ৰথমে হৰিক চুমৰি শুনা সাৱধানে এতিয়া আমি ঈশ্বৰক চিন্তা কৰি এই কথাটো আমি শুনিব লাগিব ইয়াৰ পৰৱৰ্তী সময়ত আমাক পদে ভাগৱত কিয় মানে সৃষ্টি কৰিবলগীয়া হ'ল এই কথা আমাক বৰ্ণনা কৰিছে মই অকণমান সময় বিৰতি লোৱাৰ কাৰণে আগতীয়াকৈ কথাটো কৈ থৈ যাব বিচাৰিছোঁ যে ব্যাসে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ৰচনা কৰি মতিভ্ৰম হৈ গ'ল কিয় ভগৱন্তই তেওঁক পঠাইছিল বিদগ্ধ পণ্ডিত কৰি বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ কৰি জগতৰ লোকক শুদ্ধ পথ দিবৰ কাৰণে কিন্তু ব্যাসে কি কৰিলে মানে জগতৰ লোকক বিপথে পৰিচালিত কৰিলে নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান এই কথা মানে দেৱঋষি নাৰদে আহি তেওঁক আঙুলিয়াই দিবলৈ বাধ্য হ'ল যে তোমাক ভগৱন্তই এই যুগৰ বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ কৰি পঠাইছিল কিন্তু তুমি মানুহক ভুল পথে পৰিচালিত কৰিলা নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান যে তুমি সদায় পশু বলি দি হাঁহ পাৰ বলি দি ধৰ্ম আচৰণ কৰিবলৈ ক'লা যাৰ কাৰণে তুমি ভুল পথে সমাজক পৰিচালিত কৰিলা গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি তুমি বেয়া কামো ভাল বুলি ক'লা তোমাৰো বচনে লোক নাখিল সমুলি তোমাৰ কথাত মানুহ বিপথে পৰিচালিত হ'ল আকস্মিকে লোকক শিকাইলা হিংসা ধৰ্ম নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম তুমি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ৰচনা কৰি জগতত এজন বিদগ্ধ পণ্ডিত হিচাপে পৰিচয় দিলা সঁচা কিন্তু বেদৰ তত্ত্বই বুজি নাপালা বেদে কি কৈছিল যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ
যে মই সকলোতে আছোঁ, পাৰিলে কাৰোবাক উপকাৰ কৰিবা, কাকো হিংসা নকৰিবা। তুমি কিন্তু হিংসা ধৰ্ম শিকাই দিলা। স্বভাৱে লম্পট বিষয়ত অনুৰাগ, স্বৰ্গ পাইব বুলি ৰংগে কাটে সংসচাক। মানুহবিলাক স্বভাৱিত লম্পট, ভোগবাদী, বস্তুবাদী। হাঁহ পাৰ ছাগলী বলি দিলেই স্বৰ্গ সুখ পায় বুলি তুমি কৈ দিলা, চব জপিয়াই পৰিল। ফলত কি হ'ল? তুমি এই ভুল পথে সমাজখনক পৰিচালিত কৰা নাই। সিজিল তোমাৰো ঋষি পৰম অন্যায়, নাহি সুস্থ চিত্ত তব সেহি অভিপ্ৰায়। তুমি এই ভুল পথে জগতৰ লোকসকলক পৰিচালিত কৰাৰ কাৰণে তোমাৰ পাপ সিদ্ধ হ'ল, আৰু সেইকাৰণে তুমি এনেকৈ অসন্তুষ্টত জীৱন নিৰ্বাহ কৰিব লগা হৈছে। এতিয়া